আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কাচকলৰ আচাৰ। কাচকলকেইটা প্ৰথমতে ভালদৰে বাকলি গুচাই ল'ব লাগিব। তাৰপিছত সৰু সৰু পিচ কৰিছোঁ, বেছি সৰুও নহয়। এটা কাচকলত 4 পিচ বা 6 পিচ। এয়া ভিনেগাৰ দি মই অকণমান উতলাব লাগিব। এইখিনি আধা সিজালৈকে ঢাকনি দিলোঁ। এইখিনি মোৰ কাচকল আধা সিজা হৈ গ'ল। এতিয়া মছলা, জিৰা, ধনিয়া, জলকীয়া আৰু সৰিয়হ অলপমান গৰম কৰি লৈছোঁ। এইখিনি যেন পিচিবৰ কাৰণে ভাল হয়। ইফালে কাচকলখিনিও মোৰ হৈ গ'ল। এইখিনি মছলা, এইখিনি অকণমান ডাঙৰ ডাঙৰকৈ পিচিব লাগিব, যেন আচাৰখিনিত ভালকৈ মিহলি হৈ যায়। একদম গুড়া হ'লেও ভাল নালাগিব। এইখিনি নহৰু অকণমান হেৰি কৰি লৈছোঁ, মানে খুন্দি লৈছোঁ। একদম গুড়াও কৰা নাই, গন্ধটো যাব সেইকাৰণে তেলত দিছোঁ। তেলত দিলে গন্ধটো নাহে। এতিয়া কাচকলখিনিও বহাই দিলোঁ। এইখিনি নিমখ, এতিয়া হালধি, এইখিনি দি অলপমান লৰাই দিছোঁ। ইয়াতে এতিয়া মছলাখিনিও দিছোঁ। এইখিনি মছলা এইখিনি ভালকৈ মিক্স কৰি দিলে হ'ল। এইখিনি নহৰু, বাকলি গুচাই থোৱা নহৰু আছিল। অকণমান লাই দিলোঁ এইখিনি। তাৰপিছত বেছি সময় ৰাখিব নালাগে। এতিয়া মোৰ আচাৰ ৰেডি হ'ব আৰু। এয়া হৈ গ'ল মোৰ